আপুনি চাই আছে মৰ্নিং শ্ব' অগপ বিজেপিৰ মিত্ৰতাত এইবাৰ ইউটাৰ্ণ অগপক এৰি দিয়া আলগাপুৰ সমষ্টিত অন্তিম ক্ষণত প্ৰাৰ্থী নিক্ষেপ কৰিলে মিত্ৰদল বিজেপিয়ে হাইলাকান্দিৰ আলগাপুৰ সমষ্টিত বন্ধুত্বপূৰ্ণ যুঁজ দিব বিজেপি আৰু অগপৰ প্ৰাৰ্থীয়ে আলগাপুৰ সমষ্টিত মূল স্বৰ্ণকাৰক বিজেপিৰ প্ৰাৰ্থী নিক্ষেপ কৰা হৈছে বৃহস্পতিবাৰে নিশা হাইলাকান্দিৰ বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰা শিলচৰৰ সাংসদ ডক্টৰ ৰাজদীপ ৰয় আলগাপুৰ সমষ্টিত আফতাবউদ্দিন লস্কৰক অগপই প্ৰদান কৰিছে প্ৰাৰ্থিত্ব আৰু তাৰ বিপৰীতে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিয়েও তাত প্ৰাৰ্থী আগবঢ়াইছে মুঠতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব তাত আৰু এই বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাই প্ৰকৃততে কাক সহায় কৰিব সেয়া সবাতোকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আমাৰ সতীৰ্থ ৰাহুল চক্ৰৱৰ্তী আছে ফুল লাইনত ৰাহুল সবিশেষ তথ্যখিনি জনাওক আপুনি হয় প্ৰাঞ্জল আজি দ্বিতীয় পৰ্যায়ৰ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন আৰু এই অন্তিম দিনৰ কিছু মুহূৰ্ত আগতে হাইলাকান্দিত গোটেই বৰাক উপত্যকাৰ ৰাজনীতিৰ এটা দৃশ্যপট সলনি হৈছে যোৱাকালি হাইলাকান্দি জিলাৰ যিটো আলগাপুৰ সমষ্টি আছিল এই আলগাপুৰ সমষ্টিত প্ৰথমতে মিত্ৰজোঁটৰ পৰা অগপক এৰি দিয়া হৈছিল এই আসনটো তাতে অগপৰ জিলা সভাপতি আফতাবউদ্দিনক টিকেট দিয়া হৈছিল আৰু যোৱা নিশা হঠাতে বিজেপিৰ পৰা মূল স্বৰ্ণকাৰ বুলি বিজেপিৰ এই টি গাৰ্ডেন কমিটিৰ এগৰাকী নেত্ৰী আছে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল ঠিক বিপৰীতে কৰিমগঞ্জ জিলাৰ যিটো পাথাৰকান্দি সমষ্টি আছে পাথাৰকান্দি সমষ্টিৰ পৰাও প্ৰথমতে বিজেপিক দিয়া হৈছে চিটটো বিজেপিৰ বৰ্তমান বিধায়ক তাৰ পৰা আছে কৃষ্ণেন্দু পাল আৰু এই পাথাৰকান্দি সমষ্টি যদি আমি দেখিব পাৰোঁ পাথাৰকান্দি সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী থিয় কৰাইছে ছাব্বিৰ আহমেদ বুলি এগৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে এই পাথাৰকান্দি সমষ্টিৰ পৰা আৰু যি তথ্য আমাৰ হাতত আহি পৰিছে কৰিমগঞ্জৰ ডিএ আসনটো অগপৰ বাবে এৰি দিয়া হৈছিল দক্ষিণ কৰিমগঞ্জ আসনটো এই দক্ষিণ কৰিমগঞ্জতো বিজেপিৰ প্ৰাৰ্থী দিব বুলি ইতিমধ্যে স্থিৰ কৰিছে বুলি আমি খবৰ পাইছোঁ প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ ৰাহুল চক্ৰৱৰ্তী আলগাপুৰত ইতিমধ্যে নিজামুদ্দিন চৌধুৰী আছিল অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট অৰ্থাৎ AIUDFৰ তৰফৰ পৰা আৰু এতিয়া যিহেতু বিজেপি অগপৰে আসনক লৈ যি টনাজোৰা চলিছে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা চলিছে তাৰ ফলত হয়তো মহামিত্ৰজোঁট বা মহাজোঁট হয়তো কিছু পৰিমাণে লাভান্বিত হ'ব পাৰে মই গণেশ বৰ্মনৰ কাষলৈ আহিছোঁ বৰাকৰ এইখিনি কথা আমি পাতি আছোঁ আপুনি দেখিলে আৰু আলগাপুৰেই হওক হাইলাকান্দিয়ে হওক বা পাথাৰকান্দিয়ে হওক এই সমষ্টিসমূহত আমি ইতিমধ্যে কৈছোঁ মহাজোঁট এইবাৰ হয়তো ফেক্টৰ হ'ব পাৰে সম্ভাৱনা আছে এই যি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি অসম গণ পৰিষদৰ তাৰ ফলত মানে আপোনালোকৰ সহায় হ'ব বুলি আপুনি বিশ্বাসীনে চাওক প্ৰাঞ্জল এতিয়া মানে AGP দলটো মানে AGP হৈ থকা নাই সিহঁতে গোটেই চিটবিলাক বিজেপিৰ ওপৰত নিৰ্ভৰ আজি যদি বিজেপিয়ে AGPক চিটটো এৰি দিয়ে তেতিয়াহ'লে তেখেতসকলে খেলিব পাৰিব নহ'লে নোৱাৰে AGPৰ কোনো মানে মেৰুদণ্ড নাই AGP এতিয়া মানে অকল বিজেপিৰ পৰা আপোনালোকে চাওক আঞ্চলিক দল এটাই দিল্লীৰ পৰা চিট শ্বেয়াৰিঙৰ কথাটো কেনেকৈ হ'ব পাৰে তেখেতসকলে ইয়াতে চিটৰ কথাটো দিল্লীৰ পৰা কৰিছে আঞ্চলিক দল হিচাপে নহয় আৰু এইটো এটা ৰাজনীতি আছে তেখেতসকলৰ মাজত যেহেতু AGP বিজেপি তাতে বন্ধুত্বসুলভভাৱে খেলিম বুলি কৈছে দুই এটা সমষ্টিত তাতে বৰাকভেলীত তাৰমানে তাৰ কথাটো হ'ল যে সংখ্যালঘুৰ ভোটটো পোৱাৰ কাৰণে সংখ্যালঘু ভোটটো যাতে কংগ্ৰেছ AUDFৰ পৰা মাইনাছ অকণমান হয় সেইটো ভাবি তেখেতসকলে AGPৰ কেণ্ডিডেটও দিছে বিজেপিৰো দিছে সংখ্যাগুৰুখিনি তেখেতসকলে বিজেপিত পৰিব সংখ্যালঘুখিনি AGPত পৰাৰ আশাত তেখেতসকলে আশা কৰিছে কিন্তু যে সংখ্যালঘুৰ ভোটখিনি যদি AGPত পৰে তেতিয়াহ'লে সংখ্যাগুৰু ভোটেদি তেখেতসকলে জয় আপুনি গেম প্লেনৰ কথা কৈছে জনতা পাঠক ডাঙৰীয়া কাষলৈ আহিছোঁ এই গেম প্লেনত কিমান সফল হ'ব পাৰিব বাৰু বিজেপি নাই ইয়াত মইতো ভাবোঁ ইয়াতে বৰ বিজেপি বৰ লাভজনক এটা স্থিতিত নহ'ব কাৰণ কি বিজেপিৰ লগত যিকেইটা ধৰক আপোনাৰ B টিম এণ্ড C টিম আছে মই B টিম C টিম বুলিয়ে কৈছোঁ মানে নাম আপুনি কৈ দিয়ক B টিম ধৰক এতিয়া অসম গণ পৰিষদটো B টিমেই হ'ল এতিয়া মানুহে কি কয় সেইটো বেলেগ কথা কিন্তু ৰাইজে সেইটো ভাবে তাৰ পাছত আপোনাৰ ধৰক এতিয়া তাত BPF আছে যে BPFৰ তাত এই ত্ৰিমূৰ্তি এই তিনিটা লগ লাগিয়েতো তেওঁলোকৰ গঠবন্ধন হৈছে এইবাৰতো UPPL গতিকে UPPLৰ তাত কি তাত প্ৰভাৱ আছে প্ৰভাৱ নাই প্ৰভাৱটো তাত জিৰ' তাৰপিছত আপোনাৰ অগপৰ প্ৰভাৱো তাত এক প্ৰকাৰ জিৰ' বুলি আপুনি ধৰি থৈ দিয়ক কাৰণ অগপৰ গোটেই যিটো গেম প্লেন বা তেওঁলোকৰ যিটো ষ্টাইল অফ ফাংচনিং সেইটো কিন্তু তেওঁলোকে কিন্তু অন্ততঃ বৰাক ভেলীৰ মানুহে কিন্তু এইটো সুন্দৰকৈ বুজি পাইছে তেওঁলোকৰ নতুনকৈ বুজোৱাৰ প্ৰয়োজন নাই গতিকে মই ভাবোঁ এই ক্ষেত্ৰত মই ভাবোঁ যে কংগ্ৰেছ আৰু আপোনাৰ কংগ্ৰেছ দলৰে বেছিকৈ তেওঁলোকৰ যিটো গঠবন্ধন সেইটোৰে কিন্তু বেছি লাভজনক স্থিতি থকা ঠিক আছে আপোনাৰ মতে কংগ্ৰেছ দল লাভান্বিত হ'ব মই এইবাৰ ৰাইজৰ দলৰ কাষলৈ আহিছোঁ ফেক্টৰ বাৰু ৰাইজৰ দলো নহয় বৰাক উপত্যকা মাত্ৰ এজন প্ৰাৰ্থী দিছে
আপোনাৰ আমাৰ কৰিমগঞ্জৰ সমষ্টি কৰিমগঞ্জৰ উত্তৰৰ তেখেত আছে ৰাইজৰ দলৰ চাহাবুল ইছলাম চৌধুৰী হয় আপুনি ৰাইজৰ দলৰ কিন্তু যথেষ্ট সংখ্যক কৰ্মকৰ্তা বা ৰাইজৰ দলৰ যথেষ্ট সংখ্যক ব্যক্তি আছে বৰাকত বহুকেইটা সমষ্টিত ৰাইজৰ দলৰ আচলতে এক সুদৃঢ় ভেটিও আছে গতিকে যেনেকৈ আপুনি ধৰি লওক হাইলাকান্দি জিলাৰ 3 সমষ্টি হাইলাকান্দি কাটলিচৰা আলগাপুৰ কাছাৰ জিলাৰ বৰখলা উধাৰবন্দ কাটিগড়া লক্ষ্মীপুৰ সোণাই কৰিমগঞ্জ জিলাৰ বদৰপুৰ দক্ষিণ কৰিমগঞ্জ এইখিনি এৰিয়াত ৰাইজৰ দলৰ যথেষ্ট সংখ্যক কৰ্মী আছে কিন্তু আমাৰ প্ৰাৰ্থী তাত এজনেই দিয়া হৈছে আৰু যেটো সমষ্টিত দিয়া হৈছে সেই ক্ষেত্ৰত আচলতে যথেষ্ট আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ ভোট 18000 মান প্ৰায় আছে আৰু তাৰ উপৰিঞ্চি তাৰ বহু সংখ্যক মানুহে কিন্তু এই বিশেষকৈ সংখ্যালঘুসকল কা আন্দোলনৰ ক্ষেত্ৰত যিজন প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে তেওঁ আচলতে কমলাক্ষদেৱ পুৰকায়স্থ তেওঁৰ আসলে বিপক্ষত থিয় দিছে তেওঁ কা সপক্ষত মাতিছিলে গতিকে এইখিনি ফেক্টৰে ভাবো যে আমাৰ সেই যেটো সমষ্টিত আমাৰ ক্যান্ডিডেটজন আছে সেইখিনি সমষ্টিত আমাৰ ক্যান্ডিডেটজনৰ কাৰণে যথেষ্ট মানে আপোনালোকৰ কোনপটীয়া টাৰ্গেট সংখ্যালঘু ভোটটোই নহয় জানো নহয় মই এটোহে কৈছো যে কা বিৰোধী স্পেসিফিকলি কা বিৰোধীৰ কথাটো কিন্তু আমি সমগ্ৰ অসম ঘুৰিছো সমগ্ৰ অসমত ঘুৰি আমি যেটো গম পাইছো এটা সময়ত যিখিনি সংখ্যালঘু ভোট কংগ্ৰেছ আৰু এআইডিএফৰ সমৰ্থনত আছিল এতিয়া যেন তেনে ধৰণৰ বহু ভোট বা বহু ভোটাৰ আপোনালোকৰ ফালে ধাপলে মিলিছে আমি এটা ইংগিত পাইছো এটো ক্ষেত্ৰত আমি আপোনালোকে তেওঁলোককে টাৰ্গেট কৰি লৈছে নহয় মই এটো কৈছো যে কা বিৰোধৰ কথাটো মই এটা আনিছো যে যিজন আসল তেওঁ কিন্তু কংগ্ৰেছৰো যথেষ্ট সংখ্যালঘু ভোট আছে আপুনি হেতু নুই কৰিব নোৱাৰে কংগ্ৰেছৰ লগত এআইডিএফ আছে তথাপিতো সেই কংগ্ৰেছৰ যিজন বিধায়ক মই স্পেসিফিক এটা সমষ্টিৰ কথা কৈছো কংগ্ৰেছৰ যিজন বিধায়ক তেওঁ কা সমৰ্থন কৰাৰ কাৰণে সেই অঞ্চলৰ আমাৰ সমষ্টিটো যিজন ক্যান্ডিডেট আছে সেই অঞ্চলৰ সংখ্যালঘু সকলে তেওঁ বিৰোধ কৰিছে আৰু আপোনালোকৰ পক্ষত আহিছে বা বিগত সময়ছোৱাত তেওঁ বিভিন্ন কৰ্ম লৈ পেলাই তেওঁলোক অসন্তুষ্ট সেই কাৰণে আমাৰ প্ৰাৰ্থীজন সেই ক্ষেত্ৰত বা আমাৰ প্ৰাৰ্থীজনৰ সমৰ্থন সেই সকলে বেছিকৈ কৰিছে তাৰ পৰিঞ্চি সেই অঞ্চলটোত বাকিও আমাৰ যথেষ্ট সংখ্যক কৰ্মকৰ্তা আছে সদস্য আছে আৰু সেইবাবে ভাবিছো যে সেই স্পেসিফিক সমষ্টিটোৰ আমাৰ প্ৰাৰ্থী লাভান্বিত হ'ব আৰু তাৰ বাকিও যিসকল ৰাইজৰ দলৰ যিখিনি অঞ্চলত ৰাইজৰ দলৰ ভেটি আছে আমি প্ৰাৰ্থিত্ব বহু সংখ্যক অঞ্চলতে দিয়া নাই অকল এটা উদ্দেশ্যতে দিয়া নাই যাতে কা বিৰোধী ভোটটো বিভাজন মানে পোনপটীয়াকৈ আপুনি কক যে আপোনালোকে কংগ্ৰেছ এআইডিএফ সহায় কৰিব আওপকীয়াকৈ হ'ল কাৰণ বিজেপিৰ বিৰুদ্ধে আপোনালোক আছে আপোনালোকৰ সেই সকল সমৰ্থকে কাক সহায় কৰিব আমাৰ সেই সকল ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে ৰাইজৰ দল কংগ্ৰেছৰ বি টিম হ'ব পাৰে মৰিয়নিৰ পৰা এই কথাটো বিভিন্ন জনৰ মনত উদয় হৈছে প্ৰশ্নটো মৰিয়নিটো আমাৰ স্পেসিফিকলি কৈ দিয়া হৈছে যে কা বিৰোধী ভোটটো আমি বিভাজন হোৱাটো নিবিচাৰো সেই ক্ষেত্ৰত আমি খুব স্পষ্ট এটা মত দিছো যে কা বিৰোধী ভোট এটা কা বিৰোধীত আপুনি আমি কোনো নিৰ্দিষ্ট এটা দল বা হেৰিয়াক ৰখানে কা বিৰোধী জনমত কা বিৰোধত কিন্তু অসমৰ গণতন্ত্ৰ আমাৰ আচলতে জনমত গঠন হৈছিল অসমৰ ৰাইজ থিয় হৈছিল গতিকে যিসকলে কা বিৰোধ কৰিছে আমি সেই কা বিৰোধিতাক কোনো দলমত নিৰ্বিশেষে আচলতে লগাই নথৈ কা বিৰোধৰ কিন্তু কংগ্ৰেছে কিন্তু ধৰক আপোনাৰ বৰাক ভেলিত সুস্মিতা দেৱ কিন্তু কাৰ সপক্ষে আছে কাৰ সপক্ষে আছে গতিকে তাত আপুনি কাৰ বিৰোধ কৰি পেলাই কিন্তু তাত বৰ বেছি ভোট আদায় কৰিব পাৰিব বুলি মই কিন্তু নাভাবোঁ আৰু তাত হাইলাকান্দি বা তাত এনেকুৱা আপুনি চাব যে তাত আপোনাৰ বাংলাদেশৰ সদায় অহা যোৱা চলিয়ে থাকে পাণ্ডু গুৱাহাটী যেনেকৈ আপোনাৰ অহা যোৱা তাত সেনেকৈয়ে চলি থাকে গতিকে তাত আপোনাৰ যদি আপুনি কা বিৰোধ কৰি পেলাই তাত ভোট আদায় কৰিব যায় তাত কিন্তু আপুনি ভোট নাপায় সেইকাৰণে ভোট কৰি বিজেপি কা ফেক্টৰ নহয় তাত নহয় বৰাক উপত্যকা ঠিক আছে আমাৰ সতীৰ্থ জয়ন্ত আকৌ এবাৰ লাইভত আছে আমি জয়ন্ত কাষলৈ গৈছো জয়ন্ত শিলচৰৰ দিলীপ কুমাৰ পালে এইবাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব নাপালে তেওঁ কিছু পৰিমাণে অসন্তুষ্ট হৈ আছে তেওঁক বুজনি দিবলৈ কেনেধৰণৰ চেষ্টা চলি আছে বৰ্তমান বৰাক উপত্যকাত কাৰণ ইতিমধ্যে শিলাদিত্য দেৱক কেনেধৰণে বুজনি দিয়া হৈছিল আমি দেখিবলৈ পাইছো আপুনি জনাওকচোন এই সন্দৰ্ভত কি তথ্য আছে আপোনাৰ লগত নিশ্চয় দিলীপ শইকীয়াই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে শিলাদিত্যদেৱ বিজেপিত আছিল আৰু আগলৈ থাকিব যিহেতু শিলাদিত্যদেৱে বিস্ফোৰণ ঘটাইছিল টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছতে কিন্তু সেইগৰাকী শিলাদিত্যদেৱক মেনেজ কৰা হ'ল মেনেজ কৰাত কিন্তু বিজেপি সিদ্ধহস্ত এই কথা আমি জানো গতিকে দিলীপ পালৰ কথা আপুনি জনাইছে প্ৰাঞ্জল দিলীপ পাল যথেষ্ট অসন্তুষ্ট বা দিলীপ পালৰ শিবিৰ যথেষ্ট অসন্তুষ্ট কিছু বিদ্ৰোহ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত অব্যাহত আছে বিশেষকৈ শিলচৰ সমষ্টিক লৈ এগৰাকী বৰ্ষীয়ান ৰাজনীতিকক এগৰাকী দিগ্গজ নেতাক টিকটৰ পৰা বঞ্চিত কৰা হ'ল দিলীপ পালক আনকি বিধানসভাৰ উপাধ্যক্ষ পদো তেওঁ ত্যাগ কৰিলে সমষ্টিৰ কাম কাজ কৰিবলৈ গতিকে তেনেস্থলত দিলীপ পালক বঞ্চিত কৰা হ'ল তাৰ সমান্তৰালকৈ যদি আমি চাওঁ প্ৰাঞ্জল মিছন ৰঞ্জন দাস তেওঁক বঞ্চিত কৰা হৈছে টিকটৰ পৰা দিলীপ পালতকৈ তেওঁ পূৰ্বৰ বিজেপিৰ খাতা খুলিছিল যি সময়ত মিছন ৰঞ্জন দাসৰ দৰে নেতাসকলে গতিকে সেইগৰাকী নেতাকো বঞ্চিত কৰা হ'ল টিকটৰ পৰা কিছু অসন্তুষ্টি আছে কবীন্দ্ৰ পুৰকায়স্থ কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে বৰ্ষীয়ান
ৰাজনীতিকগৰাকীয়ে টিকটৰ এই অংকক কেন্দ্ৰ কৰি মই কৃষ্ণেন্দু পালৰ পৰা বিষয়ত জানিবলৈ চেষ্টা কৰিম। পাল ডাঙৰীয়া কিছু সংঘাত টিকটক কেন্দ্ৰ কৰি অব্যাহত আছে। মিছন ৰঞ্জন দাস বা দিলীপ পালৰ দৰে নেতাই কিন্তু বঞ্চিত হ'ল টিকটৰ পৰা। গতিকে তেওঁলোকক বুজনি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে আপোনালোকক সহযোগিতা কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সম্ভাৱনা আছে? এইটো এটা কথা হ'ল, এইটো এটা নিৰ্বাচন, বিধানসভা নিৰ্বাচন। তো নিৰ্বাচনৰ প্ৰাৰ্থী কোনে জয়ী হ'ব এইটোৰ ওপৰত ছাৰ্ভে হয়, আৰু এটা দুটা ছাৰ্ভে নহয়, 6-7খন ছাৰ্ভে হয়। ছাৰ্ভেৰ ৰিপৰ্টৰ ওপৰত, কাৰণ ৰাইজৰ আশীৰ্বাদ কাৰ ওপৰত আছে, কোন মানুহজন তাতে টিকেট পালে জয়ী হ'ব, আৰু এই বেচিছৰ ওপৰত টিকেটটো প্ৰদান হয়। এইটো কোনো যে তেওঁৰ লগত ভাল ৰিলেশ্যন এইটোৰ কাৰণে হ'ব, এইটো এনেকুৱা নহয়। কাৰণ আমিতো গম পাওঁ যে ৰাইজৰ যিটো ছাৰ্ভে ৰিপৰ্ট আমাৰ দিল্লীৰ পৰা হয়, ষ্টেট গভৰ্ণমেণ্টৰ পৰা হয়, আমাৰ আৰু বিচাৰ পৰিবাৰৰ পৰাও ছাৰ্ভে ৰিপৰ্ট আছে। এই যে ছাৰ্ভে ৰিপৰ্টৰ পিছত টিকেট প্ৰদান হয়, এই ইটোৰ মানে কৃষ্ণেন্দু পালে ছাৰ্ভে ৰিপৰ্টৰ কথা কৈছে। জয়ন্ত বুজাব বিচাৰিছে নেকি দিলীপ পালে তেওঁৰ বিধায়ক হৈ থকাৰ সময়ছোৱাত কাম কৰা নাছিল বা কাম কৰিব পৰা নাছিল, সেইটোৱে ক'ব বিচাৰিছে নেকি কৃষ্ণেন্দু পালে? জয়ন্ত নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত বিশ্বাস কৰে, আৰু মানে আচলতে ৰিপৰ্ট কাৰ্ডৰ কথা হোৱাইছে, চিটিং গেটিং ফৰ্মুলা বিজেপিয়ে ৰখা নাই। আচলতে দিলীপ পাল ব্যৰ্থ হৈছিল নেকি সমষ্টিবাসীৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত, যাৰ বাবে তেওঁ বঞ্চিত হ'ল, যিটো কথা আপুনি কৈছে? মোৰ এটাই কথা, মই যিটো বিশ্বাস কৰোঁ যে গোটেই ছাবজেক্টখন হ'ল ৰিপৰ্ট কাৰ্ড আৰু হ'ল ছাৰ্ভে। এই ছাৰ্ভে ৰিপৰ্টৰ ওপৰত বেছ কৰি টিকেট প্ৰদান কৰা হয়। মই যিটো জানো আৰু যিটো ফিল কৰাৰ বিশ্বাস আছে আমাৰ, এইটো যে ছাৰ্ভে ৰিপৰ্টৰ ওপৰত বেচিছত মানে টিকেট প্ৰদান হৈছে, তাতে কোনো সন্দেহ নাই। তাতে মানে আৰু ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আছে, কোনো ব্যক্তিৰ ওপৰত নহয়। এইটো হ'ল ডাঙৰ কথা। মাননীয় নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ভাৰতত আজি চৰকাৰ চলি আছে। আজি অসমত আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 5 বছৰ চৰকাৰ চলিলে। এই যেন ৰাইজৰ আশীৰ্বাদটো ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আছে, এইটোৱেই ডাঙৰ কথা, কোনো ব্যক্তিৰ ওপৰত নহয়। ব্যক্তিকেন্দ্ৰিক কোনো ৰাজনীতি নাই ভাৰতীয় জনতা পাৰ্টি। এইটো মই ক'ব নোৱাৰোঁ, এইটো মই ক'ব মানে খোজা নাই। মই এটা কথাই কৈছোঁ, ছাৰ্ভে ৰিপৰ্ট আৰু ৰিপৰ্ট কাৰ্ড মানে খুব ডিপ্লমেটিক এনসাৰ দিছে কৃষ্ণেন্দু পালে। ছাৰ্ভে ৰিপৰ্টৰ কথা কৈছে, ৰিপৰ্ট কাৰ্ড ভাল নে বেয়া সেইটো পোনপটীয়াকৈ ক'ব বিচৰা নাই, যে এই বিষয়টোৰ পৰা তেওঁ আঁতৰিব বিচাৰিছে। জয়ন্ত কিন্তু প্ৰাঞ্জল মই জানিব বিচাৰিম এই ক্ষোভ অসন্তুষ্টিয়ে কেনেদৰে প্ৰভাৱ পেলাব এই শিলচৰ সমষ্টি বা বৰাক উপত্যকাৰ ক্ষেত্ৰত বিজেপিৰ ভিতৰচৰা যি ক্ষোভ অসন্তুষ্টি। ডাঙৰীয়া, এই যি ক্ষোভ অসন্তুষ্টি আৰম্ভ হৈছে বা ৰিপৰ্ট কাৰ্ড বা আপুনি ছাৰ্ভেৰ কথা কৈছে, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব যদি আমি শিলচৰ সমষ্টিৰ কথা কওঁ? দীপায়ন চক্ৰৱৰ্তীক দিয়া হৈছে টিকট। আপোনালোকে 2 মে যেদিন কাউণ্টিং হ'ব এদিন আপোনালোকে দেখি পাব। মই কৈছোঁ 12খন চিট, মিনিমাম 11ৰ পৰা 12খন চিট ভাৰতীয় জনতা পাৰ্টিৰ দখলত যাব, আৰু শিলচৰখনো ভাৰতীয় জনতা পাৰ্টি জয়লাভ কৰিব, একদম নিঃসন্দেহে, তাতে কোনো সন্দেহ নাই। ধন্যবাদ জনাইছো। আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আহিব বিচাৰিছো। ধন্যবাদ জনাইছো, যিহেতু তেওঁলোকে এতিয়াও আশাত বন্দী হৈ আছে যে 11ৰ পৰা 13খন আসন হয়তো তেওঁলোকে পাব। 11খন বুলি কৃষ্ণেন্দু পালে কৈছে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে প্ৰায় 13খন বুলিয়ে কৈছিল। 15খনৰ ভিতৰত ইমানখন আসন সঁচাকৈ পাব জানো ভাৰতীয় জনতা পাৰ্টিৰ শিবিৰে? মই গণেশ বৰ্মনৰ কাষলৈ গৈছোঁ। হয় প্ৰাঞ্জল দা, যদি দিলীপ পাল ডাঙৰীয়াই কাম কৰিব নোৱাৰাৰ কাৰণে তাতে টিকট নাপালে, তেতিয়াহ'লে বিজেপিৰ সভাপতিগৰাকীয়ে কেনেকৈ মানে বেলেগ সমষ্টিত টিকট ল'লে? তেখেতৰতো কাম কৰা নাই, নকৰাৰ কাৰণে বেলেগ সমষ্টি চেঞ্জ কৰিব লগা হৈছে। সমষ্টি চেঞ্জ কৰি তেখেতে বেলেগ এটা সমষ্টিত মানে পাটাচাৰকুচি সমষ্টিত তেখেতে খেলিব লগা হৈছে। তাৰমানে তেখেতে আগৰ যিটো সমষ্টি আছিল তাত কাম কৰা নাই। তে দলে তেখেতক কি ধৰণে, কি যুক্তিত, যদি সেইটোৱে নীতি হয়, যদি দিলীপ পাল ডাঙৰীয়াই কাম নকৰাৰ কাৰণে তেখেতক টিকটটো নিদিলে, তেতিয়াহ'লে ৰঞ্জিত দাস ডাঙৰীয়াই টিকট পাব নালাগিছিলে। কিন্তু তেখেতৰ আভ্যন্তৰীণ মেটাৰ, এইটো আমি কংগ্ৰেছ দলে ক'ব নালাগে, কিন্তু মই ৰাইজৰ জ্ঞাতাৰ্থে এইটো জনাইছোঁ। তাৰমানে বিজেপিৰ বহুকেইজন নেতাই মানে কাম নকৰাৰ বিনিময়ত মানে তেখেতসকলে যি কয় উন্নয়ন বুলি কয়, তাৰমানে উন্নয়নটো এটা ঢাকঢোল বজাইছে, উন্নয়নৰ নামত ঢাকঢোল বজাইছে, আৰু তেখেতসকলে কোনো ধৰণৰ কাম কৰা নাই, উন্নয়ন কৰা নাই। আৰু যিখিনি আপোনালোকৰ যিটো আঁচনিৰ ক্ষেত্ৰত এতিয়া মানুহে কৈ আছে বা সংবাদ পত্ৰত কৈ আছে যে আঁচনিয়ে হিতাধিকাৰী সৃষ্টি কৰিছে, এইটো একেবাৰে ভুল ধাৰণা। কাৰণ যিখিনি তেখেতসকলে আঁচনি দিছে কমপ্লিটলি তেখেতসকলক বিজেপি কৰ্মীৰ মাজত ভাগ বতৰা কৰি এইটো আঁচনি গ্ৰহণ কৰিছে। ঠিকেই। মই এইবাৰ এটা বিশেষ বাইট শুনাব মন্তব্য শুনাব বিচাৰিম ৰাজদীপ ৰয়।
কি ক'লে বৰাকৰ পৰাই আৰম্ভ হৈছিল বিজেপিৰ জয়যাত্ৰা বৰাকত 1991 চনৰ পৰা ৰেকৰ্ড ভংগ কৰিব বিজেপিয়ে আৰু কৰি আছে বিজেপি সাংসদ ৰাজদীপ ৰয়ৰ দাবী বৰাকত কমেও 10খন আসন পাব বিজেপিয়ে এইবাৰ কৃষ্ণেন্দু পালে 11খন বুলি ক'লে আৰু ৰাজদীপ ৰয়ে 10খন বুলি কৈছে টিকট কেন্দ্ৰিক সংঘাতক লৈও প্ৰতিক্ৰিয়া কৰিছে সাংসদ ৰয়ে কি ক'লে ৰাজদীপ ৰয়ে কালি আমাৰ আগত সেই মন্তব্যটো প্ৰকাশ কৰিছিল এবাৰ শুনাই লৈছো জনতা পাৰ্টিৰ জয়যাত্ৰা বৰাকৰ মাটিৰ পৰা আৰম্ভ হৈছে আৰু আমি আপোনাক ক'ব পাৰোঁ যে এইবাৰ 1991ৰ ৰেকৰ্ড ভাৰতীয় জনতা পাৰ্টিয়ে ভাঙিব ডাবল ডিজিট MLAৰ সংখ্যা ভাৰতীয় জনতা পাৰ্টি বৰাকৰ পৰাই পাব ভোটৰ বাক্স যেতিয়া 2 মে খুলিব তেতিয়াই আপোনালোকে গম পাব যে এই আণ্ডাৰষ্টেণ্ডিঙৰ মহত্বটো কি এই আণ্ডাৰষ্টেণ্ডিঙে গোটেই অসমৰ কাৰণে কি এটা বেছ ৰচনা কৰিছে হেতু আপোনালোকে গম পাব তো তেখেতে ইট ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি হি ইজ এ ফুল গ্ৰোন এডাল তেখেতে যি কৰিব লাগে কৰিব পাৰে তথাপিও আমি ভাবোঁ আমাৰ কালচাৰত এনেকুৱা নহয় ভাৰতীয় জনতা পাৰ্টিৰ কালচাৰত আমি অকণমান বুজাই আছোঁ চাওঁ কি হয় যেটো হৈছেতো আমি মানা কৰিব নোৱাৰোঁ তেওঁতে কালি দেখিছোঁ আমি কালি ইণ্ডিপেণ্ডেণ্ট তেখেতে মনোনয়ন পত্ৰ দাখিল কৰিছে টিকট কেন্দ্ৰিক সংঘাতৰ কথা কিছু কৈছে ৰাজদীপ ৰয়ে মই জ্ঞানশ্ৰী বৰাৰ কাষলৈ আহিছোঁ জ্ঞানশ্ৰী এটা কথা আপোনাৰ আমি ইয়াৰ পূৰ্বে যেতিয়া আমি লাইভত গৈছোঁ তাৰ পূৰ্বে আপুনি কৈছিল যে আপোনালোকৰ বহু কৰ্মী সমৰ্থক আছে ৰাইজৰ দলৰ আৰু তেওঁলোক এটা ফেক্টৰ হ'বই মানে তেওঁলোকে ভোট কাটিব সেইটোকে আপুনি ক'ব বিচাৰিছে মই ইয়াত কিছুমান কথা ক'ব বিচাৰিছোঁ যিহেতু সমস্যাৰ ওপৰত ভিত্তি কৰি মানুহে বহুত ভোট দিয়ে বৰাক উপত্যকাৰ প্ৰধান এটা সমস্যা হৈছে সীমা সমস্যা অসম মিজোৰাম আন্তঃৰাজ্য সীমাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো কিন্তু যোৱা সময়ত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে বিশেষ কৰি কাছাৰ জিলাৰ লাইলাপুৰ সীমান্ত হাইলাকান্দি জিলাৰ কচুৰতল ভৈৰৱী সীমান্ত ধলচৰা ফাইচান সীমান্ত এই মিজো দুৰ্বৃত্তৰ তাণ্ডৱ চলে অসমৰ আচলতে বহু হাজাৰ মাটি বহু হাজাৰ হেক্টৰ মাটি মিজোৰামৰ দখলত ইতিমধ্যে গৈছে কচুৰতলত প্ৰায় 50টি অসমীয়া মানুহৰ ঘৰ মানে মিজো দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়াৰ ঘটনা আমি দেখিবলৈ পাইছোঁ স্কুল মছজিদ মন্দিৰত বোমা দিয়া ঘটনাও আমি দেখিবলৈ পাইছোঁ কিন্তু এই গোটেইখিনিৰ ক্ষেত্ৰত বিগত সময়ত কিন্তু বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হ'ল সেই মানুহখিনিক সুৰক্ষা প্ৰদান কৰাত যাৰ বাবে মই ভাবোঁ যে বৰ্তমান সময়ত তেখেতসকলৰ এইটো ভাষ্য যে সেই অঞ্চলৰ মানুহ বিজেপি চৰকাৰক এইখিনি সমস্যাৰ বাবেও বহু মানুহ ক্ষুণ্ণ হৈ আছে নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰাৰ ক্ষেত্ৰত গতিকে এইটো এটা ফেক্টৰ হ'ব পাৰে তাৰ উপৰিঞ্চি এটা প্ৰধান আনটা সমস্যা হৈছে সিন্ডিকেট ৰাজ কয়লা সুপাৰী সিন্ডিকেট প্ৰতিটো ক্ষেত্ৰতে অবাধ বিজেপিৰ নেতৃত্বতে অবাধ সিন্ডিকেট ৰাজ চলে বুলি বহু সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই থাকে গতিকে এই যিবোৰ উন্নয়নৰ নামত দুৰ্নীতিমূলক কাম কাজ চলিছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত প্ৰায় 100 কোটি টকাৰ কেলেংকাৰী হৈছিলে এই দুৰ্নীতিৰ ক্ষেত্ৰত কিন্তু এটা হ'ব বুলি কৈছিলে তদন্ত কিন্তু আজিলৈকে তাৰ বিশেষ কোনো ফলাফল ৰাইজে দেখা নাপালে এই ফেক্টৰখিনি ব্যক্তিতকৈ সমস্যা বৰাকৰ ৰাইজৰ যিখিনি সমস্যা বিগত সময়ত যদি আপুনি চাই বৰাকৰ ৰাইজক কি প্ৰতিশ্ৰুতি দিছিলে ভিজন ডকুমেণ্টত তাৰ প্ৰতিশ্ৰুতি পূৰণত কিমানখিনি কৰিলে বা এই তেওঁলোকৰ যিখিনি নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰাৰ ক্ষেত্ৰত গতিকে বিজেপি বিৰোধী এটা ফেক্টৰ তাত অলৰেডি আছে সেইটো ৰাইজৰ দল হওক বা কোন দল মত নিৰ্বিশেষে মানুহৰ যদি আমি আজি থকা ঘৰখনৰ ভিতৰত মোৰ সীমাৰ ভিতৰত মই নিৰাপদ নহয় ডেফিনেটলি মই চৰকাৰখনক তাৰ বাবে দোষাৰোপ কৰিম এটা জ্বলন্ত সমস্যা সীমা বিবাদৰ সমস্যা আৰু মিজোৰামে কেনেধৰণে বৰাক উপত্যকাৰ বিশেষকৈ অসমৰ ভূমি দখল কৰিছিল ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া সেয়া আমি দেখিবলৈ পাইছোঁ জ্ঞানশ্ৰী অতি সুন্দৰভাৱে সেইখিনি বিশ্লেষণ কৰিছে কিন্তু সেইবোৰ বিষয়লৈ এই নিৰ্বাচনৰ সময়ত যেন চকু যায় সকলো যেন চমকতে অতিবাহি যায় চমক দিয়াতেই যেন সকলো শেষ হৈ যায় আৰু ভোটাৰে যে সেই আচল সমস্যাসমূহলৈ যাব পাৰে জানো ফেক্টৰ হ'বনে বাৰু এইখিনি বিষয় মইতো জ্ঞানশ্ৰী ঠিক আচল কথাখিনিয়ে কৈছে তাত এতিয়া ধৰক আপোনাৰ তাত আপোনাৰ যিটো মিজোৰামৰ যিটো মিজোৰামৰ আগ্ৰাসনত কিন্তু অসম চৰকাৰে একো কৰিব পৰা নাই 5% তাত তেওঁলোকে একো কৰিব পৰা নাই আৰু বৰং তেওঁলোকে ছাবমিট কৰিছে তেওঁলোকৰ সন্মুখত যে আমি একো কৰিব পৰা নাই আৰু এই ক্ষেত্ৰত কিন্তু বহুত লিখি আমিও লিখিছোঁ বহুত লিখি হৈছে তৎৰাছো কিন্তু মিজোৰামে কিন্তু যিটো তাত ষ্টেণ্ড লৈ তাত বহি আছে অসম গভৰ্ণমেণ্টে কিন্তু একো কৰিব পৰা নাই তাত আপোনাৰ চিভিল এডমিনিষ্ট্ৰেশ্যন আছে পুলিচ এডমিনিষ্ট্ৰেশ্যন আছে একো কৰিব পৰা নাই আৰু আনকি ৰাজনৈতিকভাৱেও তেওঁলোকে বিশেষ এটা ৰেছপন্স কৰা নাই ধৰক আপোনাৰ সৰ্বানন্দ সোণোৱালদেৱেও কিন্তু বৰ বিশেষ এটা ৰেছপন্স তাত কৰা নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাও কিন্তু বিশেষ এটা ৰেছপন্স কৰা নাই এইবিলাক দেখিছোঁ ইয়াৰ উপৰি ধৰক আৰুতো সমস্যা বহুত আছে এতিয়া মই দেখিছোঁ যে বিজেপি আমি যিবিলাক এজ এ সাধাৰণ মানুহ হিচাপে যিবিলাক আমি সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈ থাকোঁ যেনে প্ৰাইচ ৰাইজ আনএমপ্লয়মেণ্ট এই কথাবিলাক আছে এইবিলাকত ভোট কৰোঁ বিজেপিৰ মানুহৰ নহ'বও পাৰে সেইটোও কথা হয়তো এতিয়া মই হয়তো আলু হয়তো মই 15 টকা 50 টকাত কিনিছোঁ তেওঁলোকে হয়তো 10 টকাতো কিনিব পাৰে একো ঠিক নাই গতিকে বিজেপিৰ হয়তো এই প্ৰাইচ ৰাইজে তেওঁলোকক কোনো আৰু প্ৰাইচ ৰাইজ সম্পৰ্কে কিন্তু কোনো কথাই কোৱা হোৱা নাই আৰু আনকি এটা কথা আপুনি চাব যেতিয়া
আপোনাৰ 16 চনত যেতিয়া আপোনাৰ নৰেন্দ্ৰ মোদী ইয়াত আহিছিলে তেতিয়া তেওঁ কিন্তু যিকেইটা ইছ্যুৰ ওপৰত কৈছিল গোটেইকেইটা কিন্তু এলিমেণ্টেল ইছ্যু অসমৰ ৰাইজৰ একদম এফেক্ট কৰা ইছ্যু আৰু সেইকাৰণে তেওঁলোক কিন্তু অভাৰহেলমিং মেজৰিটি দি পেলাই তাত তেওঁলোকক ভোট দিছে আৰু অভাৰহেলমিঙৰ বুলি ক'ব নোৱাৰি মাত্ৰ 61 দিছে অভাৰহেলমিঙৰ নহয় গতিকে সেই সময়ত কিন্তু এইবাৰ ধৰক নৰেন্দ্ৰ মোদীয়ে ধৰক আপোনাৰ বাঘজান তাকজান ফ্লাড ইমানবিলাক চিটুৱেশ্যনৰ দ্বাৰা আমি আক্ৰান্ত হ'লোঁ আমি এক্সপেক্ট কৰিছিলোঁ যে প্ৰধানমন্ত্ৰী আহক প্ৰধানমন্ত্ৰী আমাক আশ্বাস দিয়ক অন্ততঃ আমাক অলপ সহায় কৰক এই ক্ষেত্ৰত এবাৰো অহা নাই বৰং তেওঁ এইবাৰ 3বাৰ আহিলেই ইতিমধ্যে ইলেকশ্যনৰ আকৌ আহিব এই কথাবিলাক আপোনাৰ ঠিক আছে জানে ঠিক আছে মুঠতে ৰাইজে সকলো বিশ্লেষণ কৰিব বিচাৰ কৰিব এয়া ৰাইজৰ পক্ষতে আছে সকলো বিষয় কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা সকলোকে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ